কাকতি ৰে কাকতি শুনকচোন শুনক ৰে কাকতি বৰা দেউ অৰে আপুনি মাতিছে বুলি মই গমেই পোৱা নাছিলোঁ বুজিছে বহুত কাহিনী পঢ়িলোঁ বহুত শুনিলোঁ শেষত নিজে এটা ঠিক কৰিলোঁ বৰ ভাল কাম কৰিলে দেই আপোন হাতে জগতনাথ আচ্ছা কাহিনীটো শুনিবনে কাহিনীটো হ'ল মানে কি মানে গতিটো মানে হৈছে কি তাৰ মিউজিকৰ মানে যি নুশুনো নুশুনে এতিয়া কওক আকৌ আপোনাক ধন্যবাদ এটা জনাই থৈ যাওঁ বুলি আহিলোঁ অৰে এতিয়াই ধন্যবাদ আৰে ভাই চিনেমাখন বনাই লওঁ তাৰপিছত গামোচা বঁটা প্ৰশংসা পত্ৰ যি দিয়ে দি থাকিব সেইটোতো দিমেই কিন্তু এতিয়া ধন্যবাদটো দি থলোঁ বুজিছে কাকতি যিটো কাম মই এবছৰ দুবছৰ কৰিম বুলি কৰিব নোৱাৰিলোঁ সেই কামটো আপুনি এদিনতে কৰি দিলে মাত্ৰ এটা সিদ্ধান্ততে হেৰি বৰা দেউ মই কি কৰিলোঁ মই চিনেমাহে বনাব লৈছোঁ হেৰি অসমৰ চুকে কোণে যাৰে মন যায় সিয়ে চিনেমা বনাই আছে আৰু যদি কেনেবাকৈ সেইবিলাক চিনেমাই পুৰস্কাৰ পাইছে সিহঁতকতো ৰাখাই টান নহয় আপুনি বহুত ডাঙৰ কাম কৰিলে থেংক ইউ বহুত বহুত ধন্যবাদ অৰে মই একো ধৰিব পৰা নাই হে বুজিছে মানুহজনী ঘৰলৈ আনিবলৈ কিমান চেষ্টা কৰিলোঁ আপুনিতো জানেই কিমান প্ৰলোভন দিলোঁ খং কৰিলোঁ আকৌ বিয়া পাতিম বুলিও ক'লোঁ নাই লৰচৰেই নকৰিলে কিন্তু আপোনাৰ চিনেমাৰ কথা শুনি লগে লগে আহিব খুজিছে হেৰি তেওঁকো চৰিত্ৰ এটা দিব দেই আচ্ছা বৰা নিও কৰিব হওক দিয়ক হে কাকতি সামান্য এটা অভিনয় কৰিয়েই যদি মোৰ সংসাৰখন শান্তিত লাগে হয় নহয় আপুনি বেয়া পাব নেকি হে কি কথা কয় হে কিয় বেয়া পাম কিন্তু কিন্তু নাই নাই কিন্তু চিন্তু বাদ দিয়ক হে আপোনাৰ এই অৱদান মই চিৰ জীৱন মনত ৰাখিম থেংক ইউ কাকতি বহুত বহুত ধন্যবাদ কালিলৈ মই এওঁক লৈ আহিমগৈ আহিছোঁ হে ভগৱান কোনোবাই ঘৰ ভাঙিব কোনোবাই ঘৰ পাতিব ভাত কি হ'লে নাই মই ৰন্ধা নাই ৰন্ধা কেলে আজি মই অফিচলৈ যাব নালাগে নেকি মই এতিয়াৰ পৰা এইবোৰ কৰিব নোৱাৰোঁ দেই এইবোৰ পাচলি চাচলি কুটি থাকিলে আঙুলি চাঙুলি বেয়া হৈ যায় আৰু অনবৰতে গেছত কাম কৰি থাকিলে মোৰ স্কিন বেয়া হৈ যায় আঙুলি বেয়া হৈ যাব স্কিন বেয়া হ'ব মানে হেৰা এইবিলাক কথা তুমি আগতে কোৱা নাছিলা আগতে নাই কোৱা এতিয়া কৈছোঁ এতিয়া এইবোৰ কৰিব নোৱাৰোঁ মই চিনেমা কৰিব লাগে তুমি চিনেমা কৰিব নোৱাৰা আপুনি কোনহে মোক অৰ্ডাৰ দিবলৈ মই চিনেমা কৰিমেই মই কোন মানে হেৰা মই তোমাৰ হাজবেণ্ড তোমাৰ পতি বাদ দিয়কহে আপোনাৰ হাজবেণ্ডৰ অৰ্ডাৰ মই কাৰো অৰ্ডাৰ নুশুনো মই চিনেমা কৰিম মানে কৰিমেই তাৰমানে তুমি মোৰ কথা নুশুনা নুশুনো ঠিক আছে তুমি যদি মোৰ কথা নুশুনা তেনেহ'লে মই তোমাক ত্যাগ কৰিম ডিভোৰ্চ দিম বাদ দিয়কহে আপুনি মোক কি ডিভোৰ্চ দিব মই আপোনাক ডিভোৰ্চ দিম মই আপোনাৰ ওপৰত কেছ দিম মোৰ অধিকাৰ হস্তক্ষেপ কৰিছে বুলি গম পাব জেলত বচি থাকিব যেতিয়া ঠিক আছে কোন কেনেকে জেলত সোমাই ময়ো চাই ল'ম চাই থাকা চিনেমা কৰিম কথা ক'বলৈ আহিছে আমাৰ বৰুৱাই কথাটো শুনি বৰ ভাল পাইছে সিও কৰিব বৰুৱানীও মইতো ভাবিছিলোঁ কথাটো শুনি আমাৰ শইকীয়া একেবাৰে জকজকাই আহিব এইবোৰ কি ধেমালি কৰিছা বুলি একেবাৰে গালি পাৰি আহিব কিন্তু তেওঁ কৰিব বোলে কাকতি ঘৰলৈ আজি সন্ধিয়া যাব বোলে কাকতিয়ে ভাল পোৱা মিঠাই টোপোলাটো লৈ আমাৰ বৰুৱাই কৈ পঠাইছে একদম ব্লেন কৰিব অম্মেশপুৰী নে কি তাৰ নিচিনা আৰে শইকীয়ানী বৰুৱানী আপোনালোকক নেদেখাই হলো ক'তনো লুকাই থাকে সেই তোকহে নেদেখা হলো আমিতো সদায় অহা যোৱা কৰি থাকো কি কৰিব ব্যস্ত মানুহ সমাজৰ কাম একদম সৰুৰ পৰা আৰম্ভ কৰি বৰাৰ দাদায়েকলৈকে চবে মোকে বিচাৰে হে জানো শুনামতে আজিকালি আপুনি বোলে কলিতাৰ ঘৰতে থাকেগে মানে শুনিছো হেদেই সেইটো সামাজিক কাম দিয়কচোন বিচাৰে কি কৰিব আপোনালোক পিছে কাকতি ঘৰলৈ যাওঁ চিনেমাত ওলাব লাগিব নহয় আপোনালোক চিনেমাত ওলাব গমেই নাপায় নেকি কাকতি লোকেল মানুহ কাকো নলয় নহয় চব বাহিৰৰ পৰা আনিব কলিকতা মুম্বাইৰ পৰা
অৱশ্যে মিছেছ কাকতীয়ানীয়ে ঘৰৰ দুই এটাক ল'ব। কি আমাক নিদিয়ে নেকি? নিদিয়ে, মই চব গম পাই আহিছোঁ। সেইকাৰণে মই আন্দোলন আৰম্ভ কৰিছোঁ, থলুৱা সুৰক্ষা সমিতি। আমাৰ দাবী হ'ল যি চিনেমা বনাই থাকক, কিন্তু থলুৱা মানুহক ল'বই লাগিব, নহ'লে চিনেমা বন্ধ। ঐ কিয় তই ঠিক কৈছ ক আমাক নল'লে চিনেমা বন্ধ কৰি দিম ক আৰু আমাৰ বৰুৱা একদম ফায়াৰ হৈ যাব। সেইবোৰ নহ'ব দেই, আমাক মুঠতে দিবই লাগিব। দিবই লাগিব। সেইকাৰণে কৈছোঁ মোৰ লগত আন্দোলন কৰক। কওক, মলুৱা সুৰক্ষা সমিতি জিন্দাবাদ জিন্দাবাদ। কি ক'লে? মলুৱা? দীপকে মোৰ মূৰটো খাই পেলালে। মলুৱা নহয়, থলুৱা সুৰক্ষা সমিতি জিন্দাবাদ জিন্দাবাদ। কি চাই আছে? কওক আকৌ মোৰ লগত। থলুৱা সুৰক্ষা সমিতি জিন্দাবাদ 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 জিন্দাবাদ। এইয়া এতিয়া হৈছে, এনেকৈ ক'ব। অভিজিত, অভিজিতে মোক নেদেখিলে নে দেখিও নেদেখা ভাও ধৰি গুচি গ'ল। মোলৈ ফোনো কৰা নাই, সহাও নাই। কথাটো কি? কিহে মাষ্টৰণী বাইদেউ, মোৰ ক্ষমতাৰ কথাটো গম পালাই, গতিকে অকণমান ভাবি চিন্তি চাবা। মোৰ ল'ৰাক আগৰ দৰে দিগদাৰী নকৰিবা। চাওক, আপোনাৰ ল'ৰা মোৰ শত্ৰু নহয়। মই তাৰ সদায় ভালৰ কাৰণে চিন্তা কৰোঁ। ভালৰ কাৰণে? ভালৰ বাবে তাক তুমি নম্বৰবোৰ কমাই দিয়া, ফেইল কৰোৱাই। ধৰা পঢ়াবলৈ দৰমহা দিছে, পঢ়োৱা। নম্বৰৰ জামেলাত কিয় পঢ়েহে? জোখতকৈ বেছি নম্বৰ দিলে অপকাৰ হ'ব। গলি মাৰক আপোনাৰ অপকাৰ। আৰে নম্বৰ পালে তাৰ উৎসাহহে বাঢ়িব। নাই, তোমাক কৈ লাভ নাই। হৌৰা, মই আগৰ কথাবোৰ এতিয়াও পাহৰা নাই দেই। তোমাৰ ভুলবোৰ শুধৰাবলৈ মই তোমাক অকণমান সময় দিছিলোঁ। নাই, লাভ নাই। তুমি বৰ ঘমণ্ডী মানুহে। তোমাৰ ঘমন মই ভাঙি আছোঁ। মালিকে দিগদাৰী নকৰিবলৈ কৈছিলে কাৰণেহে অকণমান ৰৈ আছিলোঁ। চাই থাকা তোমাক মই কি কৰোঁ। শুনা, এই চিত্ৰপাটৰি মানুহজন কিন্তু অলপ বেলেগ। আহোঁ। হেৰি শুনকচোন, যিমান লাগে সিমান দিম, লাগিলে 100ৰ ভিতৰত 150 দিম। বৰ দিগদাৰ, আকৌ পিছ ল'লে নহয়। দেউতা বহি আছা যে, অফিচ নাই নে? মাৰ নিচিনাকৈ চিনেমা কৰাৰ মন, সেইবাবে অফিচলৈ নগ'লা? তই মোৰ লগত চব ধেমালি কৰিবি, এইবোৰ ধেমালি নকৰিবি। তেনেহ'লে অফিচলৈ নগ'লা যে? কেনেকৈ যাবি? ভাতকেইটা ৰান্ধিব নোৱাৰে, হাত লেতেৰা হ'ব, চকুৰ গুৰি ক'লা পৰিব। মোক কোৱা হ'লে হয়, ময়ে ৰান্ধি দিলোহেঁতেন। ভাতকেইটা ৰন্ধাটো ডাঙৰ কথা নহয়, সেইকেইটা ময়ো ৰান্ধি ল'ব পাৰোঁ। কিন্তু চিনেমা কৰাৰ কাৰণে ভাত নাৰান্ধিব, সেইটো মই সহ্য নকৰোঁ। মই কোৰ্টলৈ যাম, তাৰ আগতে তই ডিচিশ্যন ল, তই কাৰ ফালে থাকিবি। আই, তই কাৰ ফালে থাকিবি মানে? মোৰ ফালে নে মাৰৰ ফালে? তাৰমানে তোমালোক ছেপাৰেট হ'বা? ছেপাৰেট নহয়, ডিভোৰ্চ দিম, ডিভোৰ্চ। মই উকিলৰ ওচৰলৈ যাওঁ, 1 টকাও ক্ষতিপূৰণ নিদিওঁ। কেনেকৈ খাই থাকিব। এই দেউতা, তোমালোকো যে কি লাগি থাকা। মায়ে কিবা এটা কৰিব বিচাৰিছে, জীৱনত অলপ কিবা এটা বেলেগ বিচাৰিছে। তাৰমানে তইও কৰিবি চিনেমা? নকৰোঁ। মোক কেতিয়াবা টিভি চোৱা দেখিছা? কেতিয়াবা চালেও নিউজটো চাওঁ, তাকো খুব বেছি দৰকাৰত। মই এই দুমুখীয়া নীতি গ্ৰহণ কৰা মানুহবোৰক বেয়া পাওঁ। ঠিক আছে, মই বাৰু দুমুখীয়া নীতিয়ে গ্ৰহণ কৰিলোঁ। তুমি উকিলৰ ওচৰলৈ যাব নালাগে। যি সমস্যা হৈছে ঘৰতে শেষ কৰা। নাই, মই মাৰক এক্সকিউজ কৰাত নাই। তেওঁ জিদ ধৰিছে, ময়ো ধৰিম। চাই থাক মই কি কৰোঁ। আপোনালোকে অকণমানো চিন্তা কৰিব নালাগে। ইও আহিছে, ভালেই হ'ল বৰুৱানী। আমি একেলগে লগ হৈ কাকতিৰ বিৰুদ্ধে আন্দোলন কৰিম। ঠিক আছে। 4টামান ন?
আগত যদি মাইকী মানুহ থাকে নহয় মই কিন্তু একদম ভয় নাখাওঁ তাৰমানে কি আগত মাইকী মানুহ থাকিলে ছেফ জোনত থকা নিচিনা লাগে বুজিছানে তাকেই কয় সেইখনৰ তলত সোমাও বুলি পুৰাকে নকওঁ লাজ পাবি গৌৰণী শইকীয়ানী আমি দেৰি নকৰোঁ ব'লক মই আগত যাম আমাৰ বৰুৱাই গম পালে একদম ধেমাজিৰ পৰা ফাইল লৈ আহিব ক অঁ ঠিক তাকে শইকীয়াই গম পালে কি কৰে ঠিকনা নাই আহক আহক সোনকালে আহক অ' কি হে গোটেইবিলাক দেখোন পথৰ ওপৰত কিবা পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে নেকি আৰু আৰে কেওঁত বাবু লুকাব নালাগে আপুনি আছে যেতিয়া কথাটো বৰ সুবিধাৰ নহ'ব নেকি ঐ কাকতি সেইবোৰ বাদ দে তোৰ চিনেমা নহ'ব তোক চিনেমা বনাবলৈ নিদিওঁ এৰা আমি চিনেমা বনাবলৈ নিদিওঁ আমি মহিলা সমিতিয়ে বন্ধ কৰিছোঁ ক অঁ আমি মলুৱা সুৰক্ষা সমিতিও বন্ধ কৰিছোঁ হৈছেনে কেওঁতা হেই মলুৱা 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 ইজ্জত খাই দিলি হেৰ থলুৱা থলুৱা ঐ, ই একদম সঠিক শব্দ ব্যৱহাৰ কৰিছে মলুৱা আচ্ছা বৰুৱানী মোৰ চিনেমা কিয় নহ'ব আমাৰ থলুৱাবোৰক তই অভিনয় কৰিব নিদিয় ক আমাৰ বৰুৱাই কৰিম বুলি ভাবিছিল নহয় ক শইকীয়াই আপোনাক ক'বলৈ পঠিয়াই দিছে বহুত বেয়া পাইছোঁ কাকতি আমাৰ নিচিনাই ধুনীয়া মানুহবোৰ থাকোঁতে আপুনি বাহিৰৰ পৰা আনিব হয় নেকি এটা কাম কৰক কাইলৈ সকলোবিলাক আহিব যিমানক ৰোল লাগে আহিবলৈ ক'ব আলোচনা কৰিম আৰে মোৰ কাহিনীৰ লগত মিলিব লাগিব না কাকতি আপোনাৰ ওপৰত মোৰ ইমান বিশ্বাস আছে নহয় মই শইকীয়াৰ ওপৰতো ইমান বিশ্বাস নকৰোঁ হ'ব 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 সকলো আহিব যাক যেনেকৈ পাৰোঁ মই দিম কাকো নিৰাশ নকৰোঁ আহিছোঁ দেই হা হ'ব বাৰু থলুৱা থলুৱা সুৰক্ষা সমিতি জিন্দাবাদ 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 হেৰা শুনাচোন এইবাৰ তুমি কিন্তু একো খেলি মেলি নকৰিবা কৈ দিছো মইনো কেনেকৈ জানো মালিকৰ বাপেক এটা আছে বুলি আগে পিছতো দেখা নাই ভাল লাগিছে বুলি তেল অকণ মাৰি দিলোঁ এইবাৰ সেইবোৰ তেল চেল নেমাৰিবা দেই এইবাৰ একদম ডাইৰেক্ট কথাটো কৈ দিবা আৰু শুনাচোন মোতকৈ ধুনীয়া আৰু কোনোবা ওলাব নেকি সেইটোতো হয় দেই এই আপোনাক পালোঁ ভালেই হ'ল মোৰ কামটো হ'ল নে কাম কি কাম অঁ এই চাই মানে তেনেকুৱা একো কাম নাই মানে হেৰি হ'ল এই মানে চিনেমাত ওলাবলৈ বৰ মন মই বোলো হ'ব মই কৈ দিম কি এতিয়া ঠেলাৱালাৰ ঘৈণীয়েকেও চিনেমা কৰিব তাকো মোৰ লগত অ' বাইদেউ ঠেলাৱালা ঘৈণীয়েকে চিনেমা কৰিব নোৱাৰিব বুলি ক'ত লিখা আছে এই দেখোন মোৰ মুখে মুখে কথা কৈছে ঐ তই জাননে নাই মই কোন অফিচাৰৰ ঘৈণীয়েক এই অফিচাৰ ঘৈণীয়েকবোৰে এনেই ফুটনি মাৰে কিটো কয় ভেমটো বাহিৰে মতাটোৱে ঘৰতে ঘৈণীয়েকবোৰে ঘৰতে বহি বহি খাই আৰু ভেম কয় ঐ তাক কি কথা কৈছো তই অ' বাইদেউ মোক কিন্তু শ্লেজ নকৰিব কৈ দিছোঁ হ'লে নৈপৰীয়া মানুহ একেবাৰে ভৰ বাৰিষা সাঁতুৰি পাৰ হোৱা মানুহ হেৰা তুমি মনে মনে আছা যে মই চব গম পাইছো কি তুমি অফিচাৰ হ'লে কিডাল হ'ব সৰু মানুহৰ ওপৰতো চকু কি আছে এৰ হা কি আছে এৰ চৰিত্ৰটো বেয়া অ' বাইদেউ বকুলি চৰিত্ৰ ধৰি কথা নক'ব হ'লে কৈ দিছোঁ একেবাৰে পাহৰি যাম কিন্তু বাইদেউ চাই কি কৰিবি হা কি কৰিবি খলে পলে ধৰি কথা ক'বলৈ আহিছ অভিজিতে মোক সঁচাকৈয়ে নেদেখিলে নেকি সি এইকেইদিন ইয়ালৈ অহা নাই ফোন এটা কৰোঁ আৰে ফোনটোৱে নাযায় দেখোন বেলেগ হ'লেতো ফোন যায় তেতিয়াহ'লে অ ভণ্টি চাওঁ এফালে আছোন কি হ'ল এই অভিজিতলৈ ফোন কৰিছিলোঁ ফোনটো নালাগে দেখোন কিয় বা নাজানো দেই তোৰ ফোনটো বেয়া হৈছে চাগে নহয় বেলেগ হ'লেতো যায় তেতিয়াহ'লে ক'ব নোৱাৰোঁ কিজানি ব্লক কৰি থৈছে মানে তোৰ লগত যদি কথা পাতিবলৈ মন নাযায় তেনেহ'লে তোৰ ফোন নলগা কৰি থ'ব পাৰে মোৰ লগত আকৌ কিয় কথা পাতিবলৈ মন নাযাব মইনো কি কৰিলোঁ নাজানো সেইডালৰ কথা সেইবোৰ বাদ দে তই গুৱাহাটীত এনেই থকা নাই নহয় বিয়া নহ'লি নাই
এতিয়া সেইডালৰ লগত এনেই বদনামী হ'ব নালাগে বুজিলি হেৰি কি খবৰ ভালে আছে কি হ'ল চিনি পোৱা নাই পাইছোঁ কি হ'ল কওকচোন আছোঁ দিয়ক বৰ এটা বেয়া নহয় আজিৰ তাৰিখত জীয়াই থাকিব পৰাটো ভালেই দিয়কচোন বাৰু মই আহোঁ যায় নেকি এইকেইদিন আমাৰ সেইফালেও যোৱা নাই হ'বলা মানে আপোনাক দেখা নাই অঁ সেইফালে বহুত দিন যোৱা নাই আৰু যাবলৈও কিবা এটা কাৰণ লাগিব নহয় তাতনো মোৰ আছে কোন ৱা তেনেকৈ কিয় কৈছে কিয় আপোনাৰ গাঁৱৰ বন্ধু নাই বন্ধুৱে যেতিয়া বন্ধু হৈ নাথাকিল সেয়েহে এতিয়া বন্ধুও নাই চাওক আগতে অকলশৰে আছিল সুখত আছিল এতিয়া আৰু এই দুখবোৰ গোটাই নলওঁ বন্ধু যে পথৰ পৰা আঁতৰি গ'ল সেই কথাটোহে বৰ দুখ দিলে পথৰ পৰা আঁতৰি গ'ল হেৰি মই গাড়ীৰ কথা কোৱা নাই নহয় আপোনাৰ যে বন্ধু ৰিমঝিম তেওঁৰ কথা কৈছোঁ আপোনাক লগ পোৱাৰ পাছতে মানুহজনীৰ মুখত এটা সাংঘাতিক পৰিৱৰ্তন দেখিলোঁ মই কি বুলি বুজাম মানে আকাশখন যে বহুত দিন ধৰি গোমা হৈ থাকে তাত যদি সূৰ্যৰ পোহৰ দেখা যায় সেই তেনেকুৱা হেৰা মোৰো মনটো অকণমান পোহৰ হৈছিল কিন্তু কি কৰিব তেওঁৰ এতিয়া বহুত বন্ধু মনৰ দেহৰ বাৰু আহোঁ দিয়ক মনৰ দেহৰ বন্ধু কি কৈ থৈ গ'ল বাৰু জানো কিবা এটা খেলি মেলি আছে